নমস্কাৰ সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো দীঘলীয়া হ'ব গৈ আছে। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কঁঠাল পিঠাৰ ৰেচিপি এটা। আৰু মই কেনেকৈ পথাৰত গ'লোঁ এইবাৰ আৰু কেনেকৈ ৰুলোঁ তাকে দেখুৱাম। তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাই যাব আৰু কেনেকুৱা পালে জনাব। আৰু কঁঠাল পিঠাৰ ৰেচিপিটো একেবাৰে শেষত দিম, চাই থাকিব। কঁঠাল পিঠাৰ ৰেচিপিটো খুব টেষ্টি হয়, খাব খুব ভাল হয়, আপোনালোকে চাই থাকক। এয়া প্ৰথম দিনাখন আহিছিলোঁ, সেইদিনাখন বাৰু ভিডিঅ' কৰা নহ'ল। আৰু এয়া দ্বিতীয় দিনাখন আহিছিলোঁ, অলপ কঠীয়া তুলিলোঁ। কঠীয়া তুলি এনেই ভিডিঅ' অলপ কৰিলোঁ। এইফালে আছে মা আৰু বৰ্তা এজন। কঠীয়া তুলি অলপ বহিছোঁ। আৰু এইফালে দেখিছে ঔটেঙা গছটো, এইফালে ঔটেঙাৰ ফুল ফুলি আছে। আৰু এইফালে ৰোৱনী কেইগৰাকীকো দেখুৱাই দিছোঁ কিমান ৰ'দত এনেকৈ কঠীয়া ৰুই আছে। আৰু মোকো কিবা কৈ আছিলে, মই প্ৰথমবাৰ আহিছোঁ যে জানো নে নাজানো সুধি আছিলে। এয়া আজি বহুত ৰ'দ দিছে, অৱস্থা বেয়া হৈ গৈছে। এইফালে মা আৰু বৰ্তা কঠীয়া তুলি আছে। আজিৰ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আৰু কওঁতে কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। আৰু মই এনেকৈ চবফালে ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ বাৰু। আৰু এজন বৰ্তাৰ নাতি হয় আৰু সৌজন ভাইটি কঠীয়া আনি আছে। আৰু ভাইটিৰ লগতে আহিলোঁ, এইফালে ভিডিঅ' কৰি আছোঁ মই বহি লৈ। আৰু এয়া মা হয়, হোৱা ভাইটিয়ে এতিয়া কঠীয়া ৰুব ওলাইছে। এয়া দেখিছে ৰুই আছে, কিমান ধুনীয়াকৈ ৰুইছে। মই ইমান নাজানো বাৰু। এয়া দেখিছেনে কিমান লাহে লাহে ৰুই আছোঁ, নিজৰে দেখিয়ে হাঁহি উঠিছে বাৰু। ইমানো নোহোৱা নহয় বাৰু, একো নাই বাৰু, অহা বছৰলৈ নিশ্চয় ভালকৈ জানি যাম। আৰু এইফালে সকলোৰে আধা আধি কঠীয়া ৰোৱা হৈ গৈছে। আৰু এইফালে মা আৰু মই। সেইদিনাখন কিন্তু বহুত ৰ'দ আৰু গৰম আছিলে, মোৰ অৱস্থা কিন্তু বহুতেই বেয়া হৈ গৈছিলে। এয়া ভাইটি আৰু মা, মই ভিডিঅ' কৰি আছোঁ। আজি এই পথাৰত যোৱা এনেকৈ ভিডিঅ'টো মাজতে দিলোঁ আৰু কেনেকুৱা পালে জনাব আৰু শেষলৈ চাব। এয়া দেখিছে কঠীয়া ৰোৱা হৈ গৈছে সকলোৰে আধা আধি। পিছে এই ভিডিঅ'টো দিয়া দেৰি হৈছে বাৰু। এয়া দেখিছে কিমান যে ধুনীয়া দেখিছে। আৰু এতিয়া বলক কঁঠাল পিঠাৰ ৰেচিপিটোলৈ। এইফালে মই কঁঠাল ওলাই ল'লোঁ, গুটিখিনি এতিয়া ওলাই মিক্সিত এইখিনি পিচি ল'ম। আৰু এয়া লৈছোঁ পিঠাগুড়ি, পিঠাগুড়িখিনিও মিক্সিত পিচি লৈছোঁ। আৰু বাতি এটা লৈ ইয়াতে কঁঠাল ৰস এবাটি দি দিছোঁ আৰু দিছোঁ পিঠাগুড়ি এবাটি। আৰু এতিয়া এইখিনি মিলাই ল'ম। প্ৰথমতে মই ইয়াতে সমান সমানে দিছোঁ কঁঠালৰ ৰস আৰু পিঠাগুড়ি সমান সমানে দিছোঁ। এয়া আৰু এবাটি কঁঠালৰ ৰস দি দিলোঁ আৰু পিঠাগুড়ি এবাটি দি দিলোঁ। আৰু এইখিনি ভালকৈ মিলাই ল'ম। ইয়াতে দিছোঁ বেকিং পাউডাৰ আধা চামুচতকৈ কম আৰু দিছোঁ নিমখ অলপ।
ইয়াতে মই চেনি ব্যৱহাৰ কৰা নাই। চেনি ব্যৱহাৰ নকৰাকৈ খুব ধুনীয়া খাব ভাল হয়। আৰু ইয়াতে অলপ গুড় দি দিছোঁ চেনি সলনি। গুড় চেনি নিদিয়াকৈ বনালেও ধুনীয়া মিঠা হয় বাৰু, তথাপিও অলপ দি দিছোঁ। এয়া গুড়খিনি দি এতিয়া ভালকৈ মিলাই ল'ম। আৰু এতিয়া হাতেৰে ভালকৈ মিলাই ল'ম। যিহেতু গুড় দিয়া আছে, এইখিনি হাতেৰেই মিলাই ল'লোঁ আৰু এইখিনি মিলাই লোৱা হৈ গ'ল। এয়া দেখিছে, এনেকৈ হ'ব লাগিব। অলপ লৈ পেলাই দিলে যাতে ধুনীয়াকৈ পৰি যায়, তেনেকুৱা হ'ব লাগিব বেটাৰটো। আৰু এইফালে গেছত কেৰাহী এটা গৰম কৰি ইয়াতে ৰিফাইন তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া দেখিছে মই এটা এটাকৈ দি দিছোঁ আৰু দেখিছে কিমান ধুনীয়াকৈ পৰি গৈছে। তেলখিনি একেবাৰে গৰম হ'বলৈ নিদিব, মিডিয়াম ফ্লেমত গৰম কৰি ল'ব। বেছি গৰম হ'ব নালাগে বাৰু। এইখিনি তৎক্ষণাতে হৈ যায়, 1 মিনিটতে ধুনীয়াকৈ এই পিঠাবিধ ধুনীয়াকৈ হৈ যায়, সিজি যায় ধুনীয়াকৈ। আৰু এইফালেও লৰাই দিছোঁ এতিয়া। এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে। খুব কম সময়তে হৈ যায় এই পিঠাটো, 1 মিনিটতে হৈ যায়। এয়া দেখিছে কিমান ধুনীয়া দেখিছে। আৰু এতিয়া এইখিনি মই তেলৰ পৰা কাঢ়ি ল'লোঁ। আৰু এতিয়া আকৌ তেলত এনেকৈ ভাজি ল'ম গোটেইখিনি পিঠাই। যদি আপোনালোকে খোৱা নাই, এনেকৈ খাই চাব পাৰে। খুব সহজ আৰু কম সময়তে এই পিঠাবিধ হৈ যায়, খুব টেষ্টি হয় খাব। এয়া মই আটাইখিনি পিঠায়ে ভাজি ল'লোঁ। এয়া দেখিছে কিমান কোমল হৈছে, খাব যে খুবেই ভাল হৈছে। সকলোৱে ভাল পাইছে বাৰু খাব। আশা কৰিলোঁ আপোনালোকেও নিশ্চয় বনাই খাব বুলি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে বুলি। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।